হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰল জি কে মাষ্টাৰ। আৰল জি কে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক মডাৰ্ণ হিষ্টৰীৰ কেইটামান ইম্পৰ্টেণ্ট মুভমেণ্ট। তো এইটো APSC কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আগন্তুক APSC হ'বই আৰু প্ৰত্যেক বছৰ APSC হৈয়ে আছে। এইবিলাক খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, কোনো স্কিপ নকৰাকৈ চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইম্পৰ্টেণ্ট মুভমেণ্ট, ৰিফৰ্মিষ্ট মুভমেণ্টছ কোনে এইবিলাক মুভমেণ্টটো কৰিছিলে? ব্ৰহ্ম সমাজ ফাউণ্ডেড ইন 1828 ইন কলকাতা, ফাউণ্ডাৰ ৰাজাৰাম মোহন ৰায় 1772 to 1833, fought against idol worship, polytheism, caste oppression, sati, polygamy, child marriage, etc. Also fought for women's rights like widow marriage and education. Aligarh movement, Syed Ahmed Khan founded Mohammedan Anglo-Oriental College in Aligarh in 1875. Later it became Aligarh Muslim University. It offered modern education to Muslims. Prarthana Samaj, founded in 1863 in Bombay, founder Keshub Chandra Sen. The Prarthana Samaj preached monotheism and denounced priestly domination and caste distinction. Its activities also spread to South India through the efforts of the Telugu reformer Badajoji. Great leader of Prarthana Samaj, Chandra Bharkar, a philosopher. Revivalist movements, Arya Samaj, founded by Swami Dayananda Saraswati in 1875. This society stood against idolatry, polytheism, rituals, priesthood, child marriage. It also encourages the dissemination of Western scientific knowledge. They worked for social equality, caste rigidities. Jacobite movement in 1886, founder Muhammad Qasim Onatabi and Rashid Muhammad Gangohi. It focused on uplifting Muslim community through religious education. The Theosophical movement, other important movement এইবিলাক। Annie Besant's name is most associated with this society. Annie Besant কৰিছিল এইটো। Founded by Madame Blavatsky and Colonel Olcott in New York in 1875. মেডাম কোনে কৰিছিল এইটো? 1875 চনত মেডাম ব্লেভাস্কি এণ্ড কলনেল অলকটে নিউয়ৰ্কত প্ৰতিষ্ঠা কৰিছিল। লেটাৰ শিফটেড টু মাদ্ৰাছ, পিছত কলেজ শিফটেড কৰা হৈছিল মাদ্ৰাছত। ইট প্ৰমোটেড ষ্টাডি অফ এনশিয়েণ্ট হিন্দু, বুদ্ধিষ্ট এণ্ড জিৰ'জেট্ৰিয়ান ফিলচফিছো এইটো কৰিছিল। ইট প্ৰমোটেড কনচেপ্ট অফ ইউনিভাৰ্চেল ব্ৰাদাৰহুড, এইটো ব্ৰাদাৰহুডলৈকে তেওঁলোকে ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে এইটো কৰিছিল, এইটো প্ৰতিষ্ঠা কৰিছিল। ৰামকৃষ্ণ মিছন, ফাউণ্ডেড বাই স্বামী বিবেকানন্দ ইন 1897 ইন বেলাৰ নিয়াৰ কলকাতা। ৰামকৃষ্ণ মিছন কোনে কৰিছিল? স্বামী বিবেকানন্দ। কিমান চনত কৰিছিল? 1897 চনত। আৰু এইটো ক'ত হৈছিল? কলকাতাত হৈছিল।
বেলাৰ নামে এখন ঠাইত হৈছিল। টু প্ৰমোট টিচিংছ অফ বিবেকানন্দছ গুৰু ৰামকৃষ্ণ পৰামৰ্শ। ইট অপ'জড দ্য কাষ্ট ছিষ্টেম এণ্ড আনটাচেবিলিটি। এইটো আছিল যে কাষ্টিজিমটো বন্ধ কৰা আৰু যিটো অস্পৃশ্যতা আছিল এইটো বন্ধ কৰাৰ কাৰণে এইটো অপ'ষ্ট কৰিছিল, তেওঁলোকে বন্ধ কৰাৰ কাৰণে চেষ্টা কৰিছিল এইটোৰ যোগেদি। ইট ফ'কাছড অন ইউনিভাৰ্চেলিটি টু অল ৰিলিজিয়নছ, প্ৰপাগেটেড বেদান্ত, উইডো মেৰিজ এছ'চিয়েশ্যন, পণ্ডিত বিষ্ণু শাস্ত্ৰী ফাউণ্ডেড উইডো মেৰিজ এছ'চিয়েশ্যন ইন 1860। উইডো মেৰিজটো কিমান চনত সংগঠনটো গঠন কৰা হৈছিল? এইটো উইডো মেৰিজৰ 1860। সত্যসাধক সমাজ ফাউণ্ডেড বাই জ্যোতিৰাও গোবিন্দৰাও ফুলে on 24th September 1873 in present day। কোনে কৰিছিল? সত্যসাধক সমাজ জ্যোতিৰাও ফুলে কিমান চনত কৰিছিল? 24 ছেপ্টেম্বৰ 1873 চনত। প্ৰেজেণ্ট ডে ক'ত আছে? এইটো মহাৰাষ্ট্ৰত আছে। ইট কেম্পেইনড এগেইনষ্ট আইডলেট্ৰি এণ্ড কাষ্ট ছিষ্টেমটো বন্ধ কৰাৰ কাৰণে কৰিছিল। ইট এডভকেটেড ৰেচনেল থিংকিং and rejected priesthood. Phule is said to have used the term Dalit for the oppressed castes। কি কৰিছিল? দলিতসকলৰ কাৰণে তেওঁ দলিতসকলৰ হৈ আন্দোলন কৰিছিল এইটো, আৰু ইয়াৰ কাৰণে তেওঁ সত্যসাধক সমাজখন প্ৰতিষ্ঠা কৰিছিল। য়ং বেংগল মুভমেণ্ট। দিছ ৱাজ started by Harry Louis Vivian Dirigio in Calcutta in 1820। কিমান চনত হৈছিল? 1820 চনত হৈছিল। কোনে কৰিছিল? হেনৰি লুইচ ভিভিয়ান ডিৰিজিঅ। ক'ত কৰিছিল? কলকাতাত কৰিছিল। ডিৰিজিঅ ৱাজ এন এংলো ইণ্ডিয়ান কলেজ টিচাৰ ইন কলকাতা। কি আছিল? ডিৰিজিঅ কি আছিল? যে এংলো ইণ্ডিয়ান টিচাৰ আছিল কলকাতাৰ এজন এংলো ইণ্ডিয়ান শিক্ষক আছিল। হি এনকাৰেজড ৰেডিকেল থিংকিং এমং হিজ ষ্টুডেণ্টছ। কি কৰিছিল? যে চৰম উগ্ৰবাদী শিক্ষা দিছিল তাৰ ছাত্ৰসকলক। হি ক্ৰিটিচাইজড দ্য প্ৰিভেইলিং ৰিলিজিয়াছ প্ৰেক্টিছ অফ অৰ্থডক্স হিন্দুইজম। কি হৈছিল? যে তেওঁ হিন্দুইজমকো হেৰি কৰিছিল, অপ'জ কৰা নাছিল, তেওঁ গ্ৰহণ কৰিছিল। হি অলছ' ইনস্পায়াৰ্ড ফ্ৰী থিংকিং এণ্ড propagated the spirit liberty equality and freedom। কি সদায় স্বাধীনতা লাগিব আৰু স্বাধীনতা সমতা আৰু এইবিলাকৰ ওপৰতেই তেওঁ গুৰুত্ব দিছিল এইটো সমাজৰ জৰিয়তে বা এইটো মুভমেণ্টৰ জৰিয়তে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আনাৰল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' এইটো চেনেলতে আনিয়েই থাকিম। তো চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে বাই। অন্য ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।